Hello guys, welcome to my YouTube channel Komala Azmi Khor. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমি মানে আপোনালোকৰ আশীৰ্বাদত আজি এটা মাংস ৰেচিপি লৈ আহিছো সাভাজি মাংস কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম হে গাইস আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ইয়া মুৰ্গীৰ মাংসৰ অন্য এটা ৰেচিপি ইয়াৰ কাৰণে মুৰ্গীৰ মাংস ইয়া 500 গ্ৰাম লৈ লৈছো আজি মুৰ্গীৰ মাংস বনাম ইয়া লৈ লৈছো মই এটা বিলাহী এটা পিয়াজ আদা নহৰু এইখিনি এটা পেষ্ট বনাম চাৰিগো ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ ইয়া এইফালে মই ভাতটো এনেদৰে বৱাই দি দিছো মই ভাতটো সজবনতে বনাও মোৰ ভিডিও বিলাকত দেখিছে আপোনালোকে ইয়া মই প্ৰথমতে কেৰাহীটো গৰম হ'বলৈ দি দিছো কেৰাহীটো গৰম হৈছে ইয়াতে এতিয়া মই তেলখিনি দি দিম তেল ইয়া 200 গ্ৰাম দি দিছো তাৰ পিছত ইয়া লং ইলাচি দালচিনি গিটা ইয়াতে দি দিলো চালুকো দিছো এইকিটা গৰম হৈছে এতিয়া ইয়াতে মই ইয়া পেষ্টখিনি ইয়াতে গোটেইখিনি ইয়াতে দি দিলো এইখিনি এতিয়া মই কম জুইত ভাজি থাকিম ইয়াতে এতিয়া ইয়া নিমখ দিছো চামুচ হালধি গুড়ি চামুচ জলকীয়া গুড়ি আধা চামুচ দি দিছো বেছি জ্বলা হলে 1 চামুচ দি দিব ইয়া ধনিয়াৰ গুড়ি ইয়া দি দিছো মই জিৰাৰ গুড়ি এইখিনি এনেদৰে লৰাই ললো ইয়াতে এইখিনি অলপ টাইম ভাজিব লাগিব প্ৰায় 4-5 মিনিট সময় ভাজিব লাগিব তেতিয়ালৈকে ইয়াৰে পৰা পানীটো নোলায় তেলটো নোলায় সৰি পানী তেল ওলাব লাগিব ইয়া মই দেখিছেনে 3 মিনিটমান সময় এনেদৰে ভাজিলো ইয়া তেল ওলাব ধৰিছে তেল ওলাব ধৰোতে কি কৰিব জানেনে ইয়া মাংসখিনি বহাই দিব এইখিনিও এনেদৰে মাংসৰে সৈতে ভাজিব লাগিব প্ৰায় 10 মিনিট সময় এনেদৰে ভাজিব লাগিব কম জুইতে ভাজিব লাগিব আৰু ইয়া কিছু দেৰি যোৱাৰ পিছত চাকছো মাংসৰ পৰা ইয়া পানীবিলাক ওলাব ধৰিছে 3 মিনিটমান এনেদৰে মই ভাজিলোঁ এতিয়া মই ভজাৰ পিছত ঢাকনিখন লগাই থৈ দিম ধুনীয়াকৈ পানীখিনি সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাবলৈ দিম ইয়া কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন এনেদৰে গুচাই দি দিলোঁ এফালৰ পৰা ইয়া লৰাই গ'লো দেখিছেনে মাংসৰ পানীবিলাক ইয়া নাইকিয়া হৈ যাব ধৰিছে এনেদৰে অলপ কৰি লৰাই দিছোঁ এতিয়া মই এই মিক্সাৰ জাৰটোৰে অলপ পানী দি ইয়াতে দি দিলোঁ ইয়াতে মিক্সাৰ জাৰটোত মছলাখিনি লাগি আছিল সেইখিনি দি দিলোঁ এইখিনি এতিয়া মই ভালদৰে উতলিব দিম আৰু পানীখিনি সম্পূৰ্ণ নাইকিয়া হৈ যোৱালৈকে মাংসখিনি বহুৱাই থৈ দিম ইয়া দেখিছেনে কিছু সময় যোৱাৰ পিছত ইয়া ধুনীয়াকৈ উতলিব ধৰিছে অলপ কৰি মই এনেদৰে এবাৰ লৰাই দিলোঁ এইখিনি পানী নাইকিয়া হৈ যাবলৈ দিম
ইয়াত দেখিছেনে কেইমিনিটমান যোৱাৰ পিছত মাংসৰ পানীখিনি সম্পূৰ্ণভাৱে নাইকিয়া হৈ গৈছে চাওক ইয়াতে ওলাব ধৰিছে মাংসৰ পৰা এয়া হৈ গ'ল মই নমাই থৈ দিলোঁ এইখিনিতে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰি দিব ধন্যবাদ জয় আই এইখিনিতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব